আমি অসম সন্মিলিত মহাসংঘই অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলৰ যি হিত অধিকাৰ মৰ্যাদা সন্মান আৰু ক্ষমতা পুনৰুদ্ধাৰৰ কাৰণেই আমি অসম সন্মিলিত মহাসংঘই এই সংগ্ৰাম চলাই আছোঁ। এই গণতান্ত্ৰিক আৰু আইনী যুঁজ আৰু ৰাষ্ট্ৰসংঘলৈকে আমি গোটেই কথাবোৰ জনাই আছোঁ। অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াৰ তাহানি কেনেকুৱা আছিল আৰু আজিৰ কি অৱস্থা হৈছে। গতিকে আজি মানে আমাৰ 105টা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰে সমৃদ্ধ এইটো আমাৰ খিলঞ্জীয়াৰ এটা ঐক্যমঞ্চ অসম সন্মিলিত মহাসংঘই। গতিকে এই ঐক্যমঞ্চটোৱে সকলোৱে সুপ্ৰিম কোৰ্টত খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি আমাৰ সৈতে একত্ৰিত হৈ আছে। খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক এইটোৱে আমি আবেদন জনাব খোজোঁ যে অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলে নিজৰ হিত অধিকাৰ মৰ্যাদা সন্মান ক্ষমতা পুনৰ উদ্ধাৰৰ কাৰণে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ যিখন 2007ত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছিল, য'ত ভাৰতে 143খন দেশৰ সৈতে সন্মতিসূচক স্বাক্ষৰ কৰি দায়বদ্ধ হৈ আছে। সেই চনদৰ আধাৰত 2 নম্বৰ আৰু 3 নম্বৰ ধাৰামতে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে খিলঞ্জীয়াৰ। গতিকে অসমৰ খিলঞ্জীয়াসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সহ নিজৰ ক্ষমতা আৰু অধিকাৰ ঘূৰাই পাবৰ কাৰণে এই চনদৰ আধাৰত মানে উচিত ধৰণে সংগঠিত হৈ জোৰদাৰভাৱে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি যাওক। আৰু ইয়েই একমাত্ৰ শুদ্ধ আৰু সঠিক পন্থা, বিজ্ঞানসন্মত পন্থা। নহ'লে অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া আজি যিটো অৱস্থা হ'ব ধৰিছে ৰাজনৈতিকভাৱে, আজি অসমৰ বিধানসভাত বা অসমৰ পৰা প্ৰতিনিধি হৈ দিল্লীলৈ অনা অসমীয়া অখিলঞ্জীয়া লোক গৈছে, কিন্তু বহুত খিলঞ্জীয়া জাতি আজি তিৱাসকল এইখন আছিল দি কাণ্ট্ৰি অফ গোভা। জোঙাল বলহু এজন বীৰ যোদ্ধা, এজন ৰজা আছিল। তিৱাসকলৰ এজনো MP নাই হোৱা, আজি তিৱাসকলৰ মন্ত্ৰীও নাই হোৱা দিছপুৰত। কিন্তু এইখন এখন ফুল ফ্লেজেড কাণ্ট্ৰি আছিল, ইয়াত কোনো শত্ৰু সোমাব নোৱাৰিছিল। ইয়াণ্ডা বসন্তীৰ 10 বছৰ পিছতে কাণ্ট্ৰি অফ গোভা অসমৰ লগত এমালগেট কৰিছে। গতিকে সেইকাৰণে ঐতিহাসিক দৃষ্টিৰে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰৰ হিত অধিকাৰ মৰ্যাদা ঘূৰাই আনিবৰ কাৰণেই মহাসংঘৰ জন্ম হৈছে আৰু মহাসংঘই এইটো শুদ্ধভাৱেই কাম কৰিছে। আৰু আমি ৰাষ্ট্ৰসংঘকো আমি গোটেই কথাটো জনাইছোঁ যে অনাগত দিনত নিশ্চিতভাৱে অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া সুৰক্ষিত হোৱাৰ এটা ৰাস্তা নিৰ্মাণ হ'ব আৰু হিত অধিকাৰ মৰ্যাদা ঘূৰাই পাব। তাৰ কাৰণে কেৱল শুদ্ধ পথেৰে যাবৰ কাৰণে অসমৰ খিলঞ্জীয়া জাগ্ৰত হওক, সিংহৰ দৰে অৰ্জুনৰ দৰে সত্য আৰু ন্যায়ৰ পক্ষত। ভাৰতৰ সংবিধান মতে 1951 ভিত্তিবছৰ সমগ্ৰ ভাৰততে চলি আছে। গতিকে অসমত এটা বেলেগ চন তাৰিখ হ'ব নোৱাৰে, কাৰণ অসমখন ভাৰতৰে অংগ। যদি অসমত বেলেগ এটা চন তাৰিখ এই ভিত্তিবছৰ হয়, তেতিয়াহ'লে অসমখন ভাৰতৰ এখন উপনিৱেশ বুলি পৰিগণিত হ'ব। গতিকে সুপ্ৰিম কোৰ্টত যিটো আমাৰ গোচৰ চলি আছে, মহামান্য উচ্চতম ন্যায়ালয়ত 4টা গোচৰ সাংবিধানিক বিচাৰপীঠত, তাৰে মানে আমাৰ 6ক মানে নাগৰিকত্ব সংশোধনী আইনখন সংশোধন কৰি অগপ আৰু কংগ্ৰেছে অসমত মানে 71 চনৰ 24 মাৰ্চলৈ বিদেশী নাগৰিকত্ব দিবৰ কাৰণে ব্যৱস্থা কৰিছিল। সেইটোৱেই ইলিগেল বুলি আমি গোচৰ তৰিছিলোঁ আৰু সেইটোৰেই শুনানি হৈ গৈছে। কেৱল ৰায়দানটো বাকী আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়াই এইটো ৰিজাৰ্ভ কৰি থৈছে। গতিকে এইটো এটা প্ৰথম ষ্টেজ হ'ব, তাৰপিছতেই বাকীবোৰ গোচৰৰো শুনানি হ'ব আৰু নিশ্চিতভাৱেই ভাৰতৰ সংবিধান মতে 51 হ'ব লাগিব। আৰু যদি বেলেগ ৰায় দিয়ে তেতিয়াহ'লে আওপকীয়াকৈ অসমখন ভাৰতৰ উপনিৱেশ বুলি পৰিগণিত হ'ব। আৰু উপনিৱেশ বুলি পৰিগণিত হ'লে অসমৰ উপনিৱেশিক নাগৰিকে কি সিদ্ধান্ত লয়, সেইটো সময়ত উপনিৱেশিকৰ নাগৰিকে সিদ্ধান্ত ল'ব। অসমৰ খিলঞ্জীয়া জাগ্ৰত হওক, সিংহৰ দৰে অৰ্জুনৰ দৰে সত্য আৰু ন্যায়ৰ পক্ষত।